হেল্ল' এভৰিৱান, এতিয়া যেহেতু আমৰ বতৰ এয়া চাওক কিমানখিনি আম। এইখিনি আম পিছে আমাৰ গছৰ নহয়, পেহীয়ে আনিলে এই আমখিনি। এই পাচিটোত এক পাচি আম আছিল, আমি বহুতখিনি খালোঁ। আৰু এতিয়া মই ইয়াৰ পৰা কেইটামান আম লৈ আমৰ জুচ বনাম। তো ফ্ৰেণ্ডছ আহক মই আজি কেনেকৈ আমৰ জুচ বনাওঁ আপোনালোকক দেখুৱাম। মই এতিয়া কেইটামান আম ধুই বাকলি গুচাই ল'ম। মই যিখিনি আম বেছিকৈ পকিছে সেইখিনি আম লৈছোঁ। মই ইয়াতে 8টা আম লৈ লৈছোঁ। এতিয়া মই আমখিনিৰ বাকলি গুচাই ল'ম। তো ফ্ৰেণ্ডছ এয়া চাওক মই আমখিনিৰ বাকলি গুচাই ল'লোঁ আৰু আমখিনি মই এতিয়া ৰুকনিৰে ৰুকি ল'ম। আমখিনি মই ৰুকনিত এনেকৈ ৰুকি ল'ম। আৰু মই ৰুকনিৰে আমৰ ৰসখিনি বাহিৰ কৰি ল'লোঁ, এয়া চাওক। আৰু এতিয়া মই এইখিনি চেকেনিৰে চেকি ল'ম। মই ইয়াতে লৈছোঁ চেকনি আৰু তলত লৈছোঁ এটা বাতি আৰু আমৰ ৰসখিনি এতিয়া মই চেকেনিৰে চেকি ল'ম। আৰু মই চেকেনিৰে ৰসখিনি বাহিৰ কৰি ল'লোঁ, এয়া চাওক। তো ফ্ৰেণ্ডছ এয়া চাওক মোৰ আমৰ ৰসখিনি মই এনেকৈ বাহিৰ কৰি ল'লোঁ। আৰু এতিয়া মই কেৰাহী গৰম দিছোঁ আৰু এতিয়া মই আমৰ ৰসখিনি কেৰাহীত দি দিলোঁ। আৰু ইয়াতে মই লৈ লৈছোঁ আধা বাতি চেনি। মোৰ আমখিনি যিহেতু টেঙা নহয় মিঠা, সেইকাৰণে মই বেছি চেনি ইউজ কৰা নাই। আপোনালোকৰ যদি আমখিনি টেঙা হয় আপোনালোকে চেনি বেছিকৈ দিব। আৰু মই চেনিখিনি আমখিনিৰ সৈতে গুলি ল'ম। আৰু মই আমৰ ৰসখিনি এনেকৈ লাৰি লাৰি চেনিখিনি গলাই ল'ম। মই আমৰ ৰসখিনি বেছি টাইম জাল কৰি নল'ম, 1 পৰা 1.5 মিনিট টাইম মই জাল কৰি ল'ম, কাৰণ চেনিখিনি গলিবৰ কাৰণেহে জাল কৰিছোঁ। আৰু মই হাতা বা খুন্তিৰে এনেকৈ লাৰি লাৰি চেনিখিনি গুলি ল'ম। এয়া চাওক কালাৰটো কি ধুনীয়া আহিছে। তো ফ্ৰেণ্ডছ মোৰ চেনিখিনি গলি গৈছে আৰু এতিয়া মই গেছটো বন্ধ কৰি আমৰ ৰসখিনি মই অলপ ঠাণ্ডা কৰি ল'ম। আৰু মই জাল কৰি লোৱা আমৰ ৰসখিনি এটা বাতিত ঢালি ল'লোঁ। মই এটা বাতি ঠাণ্ডা কৰি ল'ম। আৰু যিহেতু মোৰ আজি আইচ নাই সেইকাৰণে মই আমৰ জুচখিনি ঠাণ্ডা কৰি পেলাই ফ্ৰিজত থৈ দিম 1 ঘণ্টাৰ কাৰণে। মই আমৰ জুচখিনি এটা জগত ঢালি ল'লোঁ আৰু এতিয়া মই ফ্ৰিজত এইখিনি থৈ দিম। আৰু এয়া চাওক মই এনেকৈ এটা কাঁচৰ জগত ঢালি ল'লোঁ
আমৰ জুচখিনি আৰু এতিয়া মই এইখিনি ফ্ৰিজত 1 ঘণ্টাৰ কাৰণে থৈ দিম। তো ফ্ৰেণ্ডছ এয়া চাওঁ 1 ঘণ্টাৰ পিছত মই আমৰ জুচখিনি ওলাই আনিলোঁ ফ্ৰিজৰ পৰা আৰু এতিয়া মই গিলাচত ঢালি দিম। আৰু এয়া চাওক মই 3টা গিলাচত ঢালি ল'লোঁ। হৈ গ'ল মোৰ আজি আমৰ জুচ। তো ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ ঘৰতে আমৰ জুচ বনাই খাব পাৰে। এতিয়া যিহেতু চবৰে ঘৰতে আম পকিছে। তো আজি মোৰ ভিডিঅ'টো ইমানখিনি আছিল আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।